অ' ডালিং ডালিং আপুনি মোক নেমাতো বুলি ভাবিছে নে কি কি যে পেক পেকাই থাক নহয় নহয় মোক মুখে নেমাতে যে আপুনি মই কাকো নমতাকে থকা নাই মনটো বেয়া সেইকাৰণে কথা কমকে কৈছো আমাৰো কেতিয়াবা মনটো ডিমেজ হয় দিয়কচোন আপোনাৰো হৈছে মন ডিমেজ হ'লে এদিন বা খুব বেছি দুদিন থাকি ভাল হৈ যায় একদম ভাইৰেল ফিভাৰৰ দৰে 72 ঘণ্টা যে থাকেই আপোনাৰচোন ভাল নহয়হে নহয় আজি বহুত দিন হ'ল মনটো বেয়া হৈ থকা লেপ লেপাই নাথাকিবি যা ইয়াৰ পৰা নহয় মোক আজি ক'বই লাগিব মনটো কিয় ডিমেজ হৈছে আৰু কেতিয়া ভাল হ'ব মোৰ মন বেয়া হৈছে আৰু এইটো মৰালৈকে থাকিব এই মন ভাল হোৱাৰ চান্স নাই ভাইৰেলে ফিভাৰৰ দৰে 72 ঘণ্টা হিচাপ মানে তেনে কোনো ধৰণৰ হিচাপ নাই হ'বলা মোৰ মনৰ কেঞ্চাৰ হৈছে আৰু এই কেঞ্চাৰ নমৰালৈকে থাকিব মানুহজনৰ মনটো ভাল কৰোঁ কেনেকে বাৰু কিবা এটা বুদ্ধি কৰিব লাগিব নহ'লে নহ'ব অ' বৰলা কচোন পুলিচে কি ক'লে ক'বলৈ একো নাই আৰু কৰাখিনি পুলিচে কৰি দিলে কি কৰিলে গগৈ বোলাজনে হজমোলাক ইয়াতে মোহাৰিলে আৰু বেছিকৈ মোহাৰিম বুলি সদৰ থানালৈ হজমোলাক লৈ গ'ল সিহঁতৰ এটা প্ৰকাণ্ড চক্ৰ আছে হেনো গোটেই চক্ৰটোকে উৎখাত কৰিম বুলি পুলিচ উঠি পৰি লাগিছে কি চক্ৰ সেইটো চোৰাং ব্যৱসায় অ' হজমোলা শেষত গৈ চোৰাং ব্যৱসায়ত নামিল এই ড্ৰাগছ জাতীয় নে সেইবোৰ নহয় সিহঁতৰ কাৰোবাৰ বেলেগ কি ব্যৱসায় অসমৰ পাহাৰ জংঘলত পোৱা বহুতো দুৰ্লভ বস্তুৰ ব্যৱসায় মেইনলি তোৰ সাঁচি গছ সাঁচি গছৰ পৰা হেনো কিবা আঁতৰ ওলায় সেইটো ব্যৱসায় কৰি বহুতে ৰাজনীতি কৰি দপদপাই আছে ৰ মেটেৰিয়েল যোগান ধৰি ইহঁতবোৰ জেল হাজতত সোমাইছে সাঁচি গছৰ ব্যৱসায় অকল সেইটোৱে নেকি কেকো সাপ গুই সাপ লক্ষী ফেঁচা আৰু লগতে ভাঙো আছে হ'বলা মুঠতে অসমৰ প্ৰাকৃতিক সম্পদবিলাকৰ ওপৰতে হজমোলাৰ চোৰাং ব্যৱসায় কি হজমোলা গৈ কি হজমোলা হ'ল মই তোক আগতে 100 বাৰ কৈছো কি বা কৈছিলি যে হজমোলাক ইয়াত স্থান দিব নালাগে ভাগ্য ভাল যে আমি জেংবোৰৰ পৰা বাচিলো এতিয়াও বচা বুলি ক'ব নোৱাৰ যেতিয়াই দৰকাৰ হয় তেতিয়াই তোকে মোকে থানালৈ মাতি পঠিয়াব আমি কোনো কাৰণতে আউট অফ ষ্টেচন হ'লে থানাত জনাই থৈ যাব লাগিব আমাৰ দুখ কি চোৰাং ব্যৱসায়ীক আমি আশ্ৰয় দিছিলোঁ হে হৰি আকৌ বিপদ থানা বুলি ক'লে মোৰ হাৱা টাইট হৈ যায় তাতে আকৌ সদৰ থানালৈ যাব লাগিলে মই নিগমে মৰিব সময়ৰ বস্তু সময়ত চিন্তা কৰিম সেইবোৰ কথা ভাবি মোৰ ঘমাই লাভ নাই বুজিছ বেয়া নাপাবি বৰলা এই কটলাকুছি গাঁৱলৈ অহাৰ প্ৰথম দিনটোতে তই হৰমায়ক লগ পাইছিলি সেই যে পুলিচৰ লগত সম্পৰ্ক হ'ল এতিয়ালৈকে হৈয়ে আছে হৰমায়াৰ পৰা অশান্তি এতিয়া আকৌ হৰমায়া বাহিনীৰ পৰা অশান্তি জীৱনত আৰু অশান্তি নুগুছে হাজমোলা একেবাৰে সদৰ থানা পালাগা যায় এগলা কু বস্তু যেমানে দূৰক যায় হেমানে ভাল ইটা সু বস্তু মাখাও দূৰক যায় নেকি কাৰ কথা কলাক বা হাজমোলাক আশ্ৰয় দি দাইদেৰেও এতিয়া পুলিচৰ জামেলাত পৰে নেকি কিনো কয় হে পুলিচৰ জামেলাৰ কথা তুমি আকৌ ক'বা নৰ দাদা আৰু বুধেশ্বৰ দা দেখোন ঘৰতে আছে ইতে উঠি আনোতে কেইমিনিট লাগে হা সঁচাই নিব না কি কক যোৱা তুমি কোনোবাই লোকে চুকে থাকবে কৈ আহো পাগলা হৈছ না কি কে তুমি আৰু মিহিকুৰমাক দিয়া দিবা পাৰা নাই দা সি চাৰিটাক দিয়া দি ফুৰে তুমি আৰু তাক কি দিয়া দিবা সি নিজৰ দিয়া নিজে পাব দা সাধা মানুহ না নাপাবাও পাৰে আকৌ ডাঙৰ কথা নহয় আপুনি যাই ফেলে দিয়াটো দি নাইকে সেইগলা মাথা মাৰি তত নাপোৱা আমি যদি ডালে ডালে পুলিচ বাগৈ পাতে পাতে নৰে দক পাতে পাতে বগাবা পাতে পাতে বগেলি পৰি পৰি পুলিচ নহা হব মৰি ফেলে হাম মাৰি কে হাই হে কি যুক্তিয়া তোমাৰ তো গাছত ডালে ডালে কোনোবাই বগাবা পাৰে পাতে পাতে কোনোবাই বগাবা পাৰে নাকি গাছত গৰু উঠা কথা কলি মোৰ মস্ত খং উঠে হিংকে নকপা পুলিচে পাৰে ডেঞ্জাৰ মানুহ গেলাই পাতে পাতে বাগাব পাৰে কিয় পাৰে জানো না ডেঞ্জাৰ মানুহ গেলা আৰু পুলিচ গেলা একদম জাইলমে আন বস্তু পাতে পাতে বিন্দাজ বাগাব পাৰে বেলেগ জিনিস এনতে আৰু পুলিচে যিকেইটা কামাত দিব একদম জাইলমে পিপৰে কাম ৰহান পায় হাফিজ ঘৰত আছ নে নাই
হাও কি দিয়ক বৰে পুৱাই পুৱাই দেখোন তোমাক বৰ ভাল মানুহ বুলি ভাবছিলো মই এথান বয়া মানুহ বুলি ভাবলা বয়াতো ভাল হ'লে তুমি একলা কাম নকৰিলা হয় কি কাম কৰিলো দিয়ক ৰ'বা এইটো মানুহক তুমি চিনি পোৱা হাও হজমুলা ভাইজান দেখোন চিনি পোৱা না নাপোৱা কিয় নাপাম দিয়ক মাষ্টৰ ভাইজানৰ বন্ধু মোৰো ভাল চিনাকি কি কাম কৰে এওঁ হাও কবিৰাজ শাকদাৰো দেই কবিৰাজ ও শাকদাৰো দেই দিয়ক বি বেদনাৰ কাৰণে যি দেই সাংঘাতিক প্ৰমাণ বি বেদনা সাংঘাতিক প্ৰমাণ এ ধৰা ফলা গাৰবাক চোৰ কৰাৰ হৈ মই ধৰি নিলো থানাত দগৰি পিটলো গা বিহিলা হৈ গেল তেওঁ ৰখাদে কাম দিব না নেদে হা দিব দিব সাংঘাতিক কাম দিব ভোলা ভাইজান আৰু কেৰপা ভাইজানে সেনা কিবা কাম কৰিছে নেকি গাৰ বেদনা উঠবা লগা নাই কৰা কথাৰ কথাটোহে সুধলো কি ঠিক তোমাকো লাগি যাব পাৰে হাজবোলা কবিৰাজৰ ঔষধ হাজবোলা নিজকো লাগি যাব পাৰে মোৰতো বি বেদনা নাই হ'ব পাৰে হৈ যাব পাৰে বুজা নাই বুজা নাই থানাক আহিবা মেডামে তোমাক মাতছি মেডামে আৰু মোক কিয় মাতছে দিয়ক কিবা বিভেদনাৰ কথা বুজাব হেন পাওঁ আহিবা কিন্তু মই নিবা আহিবা লাগলি কথা ভাল নহ'ব পৰি হৰি কৰহো কাতৰি প্ৰাণৰা খুবি মোৰ বিষয় বিষে ধৰ বিষে জৰা জৰ জীৱন নাৰহে মোৰ কোনোবা গ'ল যেন প্ৰাণৰা খুবি মোৰ উঠিৰ ধন জন জীৱন যৌৱন অথিৰ সুসংসাৰ হাও তই আৰু কিয় কান্দা সৰু কাৰণ গেলি মনত পৰি গৈছে কোনোবা ডাঙৰ মানুহ মৰলি যি ৰেডিঅ'ত চৌকান বন্ধ কৰি দীপনে গান গেলা বাজে আছিল মৰলি মনত নাই শুনি শুনি মোৰ বস্তু কান্দা নলৈছিল আজিও অলছি তন্থ ৰেডিঅ' নাছিল না এই ইমান আবেগিক না তই ৰেডিঅ'ৰ কথা ভাবিও কান্দা হইয়ে ভাই প্ৰাণৰা খবি মোৰ এই বন্ধ কৰে তোৰ গীত শুনি শুনি যি কান্দি আছে দেখা নাই কিয় ইমান বিলাপ কৰি আছা এই বান্দাৰাত এনাই গান গোৱা বুলি ভাবছা সেইখান গাঁৱত উকিল গোৱাই মাৰা কিছু গম পোৱা নাই হা কে হায় এখন গাঁৱৰ উকিল হয় মৰিল তই গান গেলি ভূটানৰ ৰাজা মৰিল আমাৰ পিটি কান্দা আনল দেখোন কি ভূটানৰ ৰাজা মৰিল তোৰ পিতিৰে কান্দি লাগে কৰ কি বকছা এইগিলা এটা কাহিনী শুন শুনিম দেখো আমাৰ এৰপে সদায় ভূটানত গেলি গাড়ী অহা যোৱা কৰে না চাবি বন্নিবাৰীৰ যোগে মাহাজনৰ দুখন গাড়ী আছিল না এখন ভাগৱতী আৰু এখন ককল্যা সেই দুখন গাড়ীও অহা যোৱা কৰিছিল এই পাতনি এৰি মূল কথা কয়ে কৰ কি বকছা এইগিলা আমাৰ পিটি ফুলে সদায় ভূটানত কাম কৰিব গৈছিল পুৱা যায় সন্ধ্যা আহে হইনকে একদিন কাম কৰিব গৈছি যা চকতে বোলে ভূটানৰ মানুহ পিটিক ধৰি বান্ধি চকী এখনত বহিবা দি কাইনবা দিছি পিটিও কবাৰ কিবা গাই গাই বহি বহি দিনটো কান্দিয়ে যা সন্ধ্যা ঘৰত গুচি আহিছি ৰচোন ভূটানৰ ৰাজা মৰিল পিতেৰে আৰু কিয় কান্দে সেইটোৱেতো কথা সেইখন গাঁৱৰ উকিল হয় মৰি ই কিয় বিলাপ কৰে বেটাহাত মানুহৰ জীৱনৰ মূল্য কি বুজি পাবি তন্থে উকিল গয় এই অঞ্চলৰ প্ৰথম বিয়া পাছ আছিল প্ৰথম উকিল আছিল সেইকাৰণে গাইছো এইটো গান ঐ বোলা তই আৰু মই মৰলিও ই এইটো গানকে গাব যা কিয় গামে অ' দাদা কি কৰে হে গাটো তেওঁ ৰবা অ' ময়ো বাচনখিনি মইনাও ৰ'ব কি মইনাও হে সেইটো কি শব্দ আপুনি গা ধোৱাটোক তিয়া বুলি নকলাক অ' ময়ো বাচন ধোৱাটোক মইনাও বুলি ক'লো তিয়া মইনা ভাতো এগিলাচ পোৱা চৰে চৰাই নাম তে কি গা ধোৱাটোক যদি তিয়া বুলি ক'ব পাৰে বাচনখিনিকো মই মইনা বুলি ক'ব পাৰোঁ বাহ কি কাৰবাৰ কি কথা ভাবি ভাবি উলিয়াইছা হে
মই কি কথা উলিয়াম হে দাদা আপোনাৰ কথাৰ মূৰতে কথা ক'লো মোৰ মূৰত কথা আপোনাৰ মূৰত নহয় হে আপোনাৰ কথাৰ মূৰত কথা ক'লো তাকে তাকে হওক বা একেই হওক মই কিন্তু আপোনাক এটা কথা কওঁ বয়া নাপো কোৱা হাজমোলাৰ কাহিনী গোটাই জানো ৰ'বকচোন আপুনি কিন্তু অলপ চলপ লুকাহানকে থাকিব লুকাহানকে অঁ মোৰ নিজৰ দাদা ভাই কোনো নাই আপোনাকে মই দাদা বুলি ভাবছোঁ আপোনাক যদি পুলিচে নে মই কিন্তু মনটোত মস্ত দুখ পাম অ আবেৰিত দিয়া বুলি ফু মাৰি উৰে নেটব কিন্তু বৰ কান্দা দিলাকে ই মই কান্দা নাইয়ে বান্ধাৰ হাত মই অলপ আৱেগিক মানুহ না পুৰণা দিনৰ কথাগিলা মনত পৰি গেল তাতে সেই গানটো মানুহ মাৰোঁতে গ গান এনেও গানটো দুখ লগা ট্ৰেজেডিত গ গান তো সুখ লগা ট্ৰেজেডি আৰু ক'ত গাবি আই দুখ লগা ট্ৰেজেডিয়ে গাব লাগিব মন চন কামবা কৰি দিছা একদম চাহ তাহ খাবা মনে নাই তে কি খাবাৰ মন দিনতে মাল খাবা মন গেছি তে খা কম পাই যাই ফেলে মিছা ক'লে কি হ'ব পকেটত 5 পইচা এটাও নাই এক ঠেক যা যদি মাল খুৱাব পাৰিম মই বিনা পইচাই খুৱাব পাৰিম ভাই ক'তে ভাই হয় উকিল গহাই খৰি দিয়া জেগাত গেলি গেলি হ'ল চখানক যোৱা চবকে মাল খুৱাব খাটাং এই চিনি জানি নাপাওঁ হয় সেইখান গাঁৱৰ হ'লেও বিখ্যাত মানুহ আমাৰ এই অঞ্চলৰ প্ৰথম BA পাছ প্ৰথম উকিল কম মানুহ তে জ্বলতে মৰ্মবেদনা জ্ঞাপন কৰি আহোঁ এই মৰ্মবেদনা নহয় এই বান্দৰ সমবেদনা এই কক যায় তই মই পাছফালৰ চাংখনত বহি আছোঁ দে তহঁতে যা অ' ছাৰ তুমি এতিয়া গিলা থানাক কিয় আহা নাই হা মোৰ কিবা ভয় লাগছে মোক সুমে থব না এৰি দিব দিয়ক তুমি আগে মানুহটো নাহকে থানাত মেডামে কথা পাতিব থানাৰ মানুহৰ লগত মানে সদৰ থানাৰ মানুহৰ লগত কথা পাতি যি কৰিব লাগে কৰিব নহয় মোক লকাবত থব না এৰি দিব আপুনি নাইজ নে মিছা ক'লে কি হ'ব নৰো আহ যাওঁ হাও বহিয়ে ললাক দেখোন দিয়ক যাওঁ তোমাৰ থানাত যোৱা হ'ব মোৰো এখনি খোজ নাকলাকে হ'ব ৰ'ব 7টামান ভাড়া মাৰি মই খানিকমেন বাজাৰ ঘৰত দিহে থানাক যাব পাৰিম বাহ থানাত যোৱা চিষ্টেম জ্বলা মোক থানাত থৈ আহি হ'ব য মই কনচিডাৰ কৰি দিছোঁ মোক পটকে নাওমান থানাত থৈ আহা অ কিয় আছনে গলি হা এই টেক গেলি আছোঁ ৰ এই দীপনৰ গানে আৱেগিক কৰি তুলিছিলে ভাই যাবাই ওলছিলোঁ গান শুনিছোঁ ৰ কিহৰ গান গাইছ সি ঐ অঞ্চলৰ প্ৰথম BA পাছ সেইখন গাঁৱৰ উকিল গহে মাৰা গেছি অ ডাঙৰ মানুহ মৰা হিচাপে গাইছে কি আমি গুমা অ কিয় গান গাই একেবাৰে ইয়াক আৱেগিক কৰি দিলে তাকেতোৱে ভাই ই বৰ আৱেগিকে তই গোৱা এই গীত আগতে ৰেডিঅ'ত হয় ডাঙৰ মানুহ মল্লি আগতে অনবৰতে গাই আছিল মনত আছে নে নাই তোৰ হেই আছে একদম ভালকে মনত আছে বাৰু তই গোৱা এই গীত মানুহ মৰিলে গায় নে অন্য কিবা মৰিলেও গায় আমাৰ দৰে কোনোবা কুকুৰ মেকুৰী জীৱ মূল্য নাগৈ মই মানুহ মৰাৰ কথা কোৱা নাই তে কোনি মৰাৰ কথা কৈছা কেৰপা আৰু সুনিতাৰ প্ৰেমৰ মৃত্যু হ'ল আছে প্ৰেম যদি অভিনয় হয় বন্ধ কৰ যোনে হ'লে পঢ়া শুনা কৰা মানুহে মানুহ দুখক লৈ আহা দেই তোক মানুহৰ লগত মানুহে নহয় দীপন বাদ দে গা এইবাৰ আৰু কি দুখত গামে মই ভাই ও কেৰপা আৰু সুনিতাৰ প্ৰেমৰ মৃত্যুও দুখত গা নহয় এইবাৰ আমাৰ লগত কেৰপাৰ বন্ধুত্বৰ মৃত্যু হ'ল সেই দুখতে গা প্যাৰ না ৰহা জিন্দগী হমে তেৰা ये एतबार ना रहा दोस्त ना रहा प्यार ना रहा